হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া বুট কেইটামান মায়ে ভাজি দিছিলে কেতিয়াবাতে, মই আকৌ যোৱাকালিহে গুড়া কৰিলোঁ ভাত খোৱাৰ আগে আগে, কিন্তু কালিৰ ভিডিঅ'ত আৰু নেদেখালোঁ, সময় নহ'লে। এয়া চাওকচোন, ধুনীয়াকৈ দুবাৰত মই গুড়া কৰি পেলাই চালি লৈছোঁ। অকণমান গোটা গুটি থাকি যায় যে, সেইখিনি পেলাই দিছোঁ আৰু তাৰপিছতে আকৌ এবাৰ দিছোঁ। দুবাৰত হৈ গৈছে আৰু ধুনীয়াকৈ। আৰু বুটৰ গুড়াটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী। ভাতৰ লগত, নিৰামিষ ভাতৰ লগত বুটৰ গুড়া মানে চাটু গুড়ি খায়নে নাখায় আপোনালোকে? আমাৰ হ'লে সকলোৰে প্ৰিয়। আৰু তাৰপিছতে এইখিনি ওলোৱাৰ পাছত মই এটা টেমাত ভৰাই থৈ দিছোঁ। কেতিয়াবা দালি ভাতৰ লগত খাই খুব ভাল লাগে যে, আৰু এয়া মাহঁতৰ কাৰণে বহুত দৰকাৰো এয়া। আৰু তাৰপিছতে এয়া চাওকচোন, অকণমান মিঠাতেল আৰু নিমখ দি পেলাই মই এইখিনি সানিছোঁ যোৱাকালি আকৌ দেই। আৰু জলকীয়াটো ওপৰতে দিহে থৈছোঁ, মা আকৌ জ্বলা চলা নাখায় নহয়। তাৰপাছতে এয়া সৰু সৰু লাড্ডু বনাইছোঁ, বোলো ভাতৰ লগত এনজয় কৰিম। আৰু তাৰপাছতে এয়া চাওকচোন, লৈছোঁ আজি ৰাতিপুৱা এফালে কেৰাহীটো উঠাইছোঁ ভাজি বনাবলৈ, এফালে বনাইছোঁ ৰুটি। অকণমান এনেকৈয়ে লৰালৰি সময়খিনি শ্বেয়াৰ কৰিছোঁ। আৰু এয়া আজি বেঙেনা আলু সৰু সৰুকৈ কাটি ভাজিছোঁ, দেখুওৱা নহ'ল আৰু। তাৰপিছতে এয়া অফিচৰ কাঁহীখন, মানে অফিচলৈ যোৱা সময়ত খোৱা কাঁহীখন ৰেডি কৰি লৈছোঁ, অকণমান দেখাই দিছোঁ। আৰু ভোট জলকীয়াটো থাকিলে খুবেই ভাল লাগে। আৰু এইফালে লৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। এতিয়া খাই লওঁ ৰুটি। বহুদিন ব্ৰেকফাষ্ট কৰা দেখুৱাই নাইকিয়া। এওঁৰ লগতে একচুৱেলি ৰাতিপুৱাতে কৰি দিয়া হয়, আজি অকণমান দেৰি হৈছে, গতিকে ৰুটি এখন খাই লওঁ, ভোকো লাগিছে। ৰঙালাও, বন্ধাকবি, লেবৰা, লগত পিঁয়াজ, আৰু কি লাগে, মজা। চাহকাপ আগতেই খালোঁ, তথাপিতো একাপ চাহ লগত হ'লে ভাল লাগে বাৰু। এতিয়া এলাহ লাগিলে আৰু কৰিবলৈ, খাই লওঁ তেন্তে। তাৰপিছত আকৌ কাম বন কৰি উঠি এয়া গ'লোঁ বজাৰলৈ। সেয়া ধুতি, গামোচা, গেঞ্জি কিয় আনিছোঁ এইবিলাক ক'ম বাৰু, শনিবাৰলৈ কিবা এটা আছে। এয়া আহি পালোঁ, কাপোৰ কানি সলাই আকৌ পাকঘৰত সোমালোঁ। মাক ভাত দিলোঁ, ময়ো খালোঁ। খাই পেলাই এয়া লৈছোঁ লাড্ডু এটা বনাওঁ, দেখাই দিম ৰ'ব। চেনিখিনি পিচিবলৈ লৈছোঁ আৰু এইফালে কেৰাহীটো উঠাই দিছোঁ। আজিও এটা লাড্ডু বনাওঁ। এয়া ঘিউ দিছোঁ দেই, 4 চামুচমান দিছোঁ আৰু ঘিউ, এই মানে গমখিনি ভাজিবৰ কাৰণে। আৰু গমখিনি কি জানেনে, অকণমান বেছি ঘিউ বা ৰিফাইনতে ভাজিব লাগে, নহ'লে লিকটীয়া হৈ থাকিলে আকৌ খাবলৈ খুব বেয়া লাগে, দাঁতত লাগি গ'লে তেতিয়া আকৌ গমৰ মজাটো নাহে। মচমচীয়া হ'ব লাগে গমখিনি, ধুনীয়াকৈ ফুলি উঠিব লাগে। এয়া চাওকচোন, মোৰ ভালেই হৈছে। আৰু কেৰাহীটো গৰম হ'ব লাগে দেই, তেলখিনি বা ঘিউখিনি গৰম হ'লেহে দিব। সকলোৱে জানেই বাৰু, তথাপিতো নজনাসকলে নাজানিবও পাৰে যে, সেইকাৰণেহে অকণমান কৈ দিছোঁ। আৰু ইয়াত তাৰপিছত মই ধুনীয়াকৈ কাঢ়ি থৈ দিছোঁ। আৰু সেইখিনি ঘিউতে এয়া এতিয়া মই ভাজিবলৈ ল'ম অলপ আটা, ৰঙা আটা লৈছোঁ। বগা আটা ল'লেও একো কথা নহয় বাৰু, মই ৰঙা আটাকে লৈছোঁ। আৰু তাৰপিছতে তাতে মই এয়া ড্ৰাই ফ্ৰুটছখিনি প্ৰথমতে ভাজি ল'ম। অকণ অকণকৈ কাটি লৈছোঁ। কিচমিচো আছে ইয়াত, কাজু কেইটামান, আলমণ্ড কেইটামান সৰু সৰু কৰি লৈছিলোঁ। আচলতে এইখিনি আৰু সৰু সৰু কৰি ল'ব লাগে, নহ'লে লাডুটো বান্ধোতে অকণমান ভাঙিয়ে যায়। আৰু এচামুচ তাতে মই ঘিউ দিছোঁ, পিছত আকৌ লাগিলে মই দিম। এতিয়া মই ইমানখিনিতে আটাখিনি ভাজিবলৈ লৈছোঁ। কম ঘিউত বনাবলৈ লৈছোঁ, বেছি ঘিউটো আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে। মই অলপ ঘিউ কমতেই বনাবলৈ চেষ্টা কৰিছোঁ। 1.5 কাপ আটা দিছোঁ দেই। আৰু তাৰপাছতে মই এই আটাখিনি এটা গোন্ধ ওলাই যোৱালৈকে ভাজিম, মানে আটাখিনি ধুনীয়াকৈ ভজা যাব লাগিব, নহ'লে লাডুটো আকৌ বেয়া লাগে খাবলৈ। আৰু এয়া দেখিছে নহয়, আকৌ 2 চামুচ মই ঘিউ দি দিছোঁ। এনেকৈ ভাজি থাকিম। আৰু কম জুইত, মানে মিডিয়াম ফ্লেমত ভাজিছোঁ। অকণমান এই কেৰাহীটো মোৰ পাতলেই, এই লওঁতে অকণ ভুল হ'ল, মই লোহাৰ কেৰাহীটো ল'ব লাগিছিল, তেতিয়া বেছি ধুনীয়া হয়। আৰু তাৰপিছতে ভজা হৈ যোৱাত মই চেনিখিনি আৰু ড্ৰাই ফ্ৰুটছখিনি দি নমাই থৈ দিছোঁ। গেছৰ ফ্লেমটো অফ কৰি দিছোঁ দেই এইখিনি দিওঁতে। আৰু তাৰপিছত এয়া যিখিনি গম ভাজি থৈছিলোঁ সেইখিনিও বোলো অকণমান পিচি লওঁ, মানে দৰদৰীয়াকৈ আৰু, মানে বেছি হেৰিকৈ নহয়, একে গুড়া হৈ যোৱাকৈ নহয়, ভাঙি লৈছোঁ আৰু। সেয়া তাৰপাছতে সেইখিনিও মই দি লওঁ। আৰু এই মানে ভিডিঅ'টো কৰি থাকোঁতে বহুত সময়ো হৈছিল যে, সেইখন ৰাবাৰ শ্বীটখন থাকিলে আঁতৰাই লোৱা নহ'লে। ভিডিঅ'টো এডিটিং কৰোঁতেহে দেখিছোঁ কাষে বাৰে বস্তুবোৰ থাকিলে বেয়া লাগে যে, কিন্তু তেতিয়ালৈ মোৰ অকণমান ভাগৰো লাগিছিলে। তথাপিতো আৰু অকণ গম মই ভাজি পেলাই দি দিলোঁ দেই, মোক অকণ কম লাগিছিলে। তাৰপাছত মুঠিয়াই মই হেৰি কৰিছোঁ। আৰু দৰকাৰ হ'লে অকণ মই ঘিউ দি ল'ম যদি প্ৰয়োজন অনুভৱ কৰোঁ। আৰু
বৰ বেছি দিবলগীয়া নহ'ল, মই এচামুচমান দিছিলোঁ বাৰু ঘিউ। আৰু এয়া চাওকচোন মোৰ লাড্ডুটো ধুনীয়াকৈ বন্ধা গৈছে। মুঠিয়াই মুঠিয়াই বান্ধিলেই হ'ল আৰু একো পানী চানী মই দিয়া নাই তাত, এনেই বান্ধি গৈছোঁ ঘিউৰ, কাৰণ গমখিনিতো ঘিউ আছিলে নহয়। এনেকৈ ধুনীয়াকৈ হৈয়ে যায় লাড্ডুটো। আৰু খাবলৈ কিন্তু খুব ধুনীয়া লাগে। আটা আৰু ঘিউৰ এটা গোন্ধ, মোৰ এডিটিং কৰালৈকে ঘৰটো গোন্ধায়ে আছে। ঘিউ আৰু আটাৰ গোন্ধ এটা আহে যে বৰ ধুনীয়া হয় খাবলৈ, বৰ ভাল লাগে। আৰু এয়া মই ধুনীয়াকৈ মুঠিয়াই মুঠিয়াই লাড্ডুকেইটা এতিয়া বান্ধি ল'ম, তাৰপাছত বাৰু আকৌ দেখাম। এয়া আৰু কাষবাৰবিলাক লেতেৰা হৈ আছে যে আপোনালোকে মন নকৰিব দেই। আৰু এয়া মোৰ হৈয়ে গ'ল লাড্ডুকেইটা, কমাই বনাইছোঁ, বৰ বেছি বনোৱা নাই, দুপৰীয়া ভাগৰো লাগিছিল যে। এয়া মোৰ লাড্ডু ৰেডি। আৰু ভাল লাগে, যোনে যোনে খোৱা নাই ট্ৰাই কৰিব পাৰে। আৰু তেন্তে আজিলৈ আহোঁ।